অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব লগতে আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কেতিয়ালৈকে আবেদন কৰিব পাৰিব বা নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদনৰ লাষ্ট ডেট কিমান তাৰিখ সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম কিয়নো আপোনালোকে বহুতে কিন্তু এই বিষয়সমূহ জানিবলৈ চেষ্টা কৰি আছে যে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো কোনটো ডেটত লাভ কৰিম এই বিষয়ে যদিও বহুত সংখ্যক মানুহে জানে ইয়াৰ লগতে বহুত সংখ্যকে জানিব বিচাৰিছে যে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে বৰ্তমান সময়ত আবেদন কৰিব পাৰে নাই আৰু আবেদন কৰিব পাৰে যদি তেনেক্ষেত্ৰত ইয়াৰ আবেদনৰ লাষ্ট ডেটটো কিমান সেই বিষয়ে জানিব বিচাৰিছে গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপোনালোকে এই বিষয়সমূহ জানিব বিচাৰিছে তেনেক্ষেত্ৰত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট ভিডিঅ'সমূহ এই চেনেলটোৰ জৰিয়তে পাই থাকিবলৈ সো আপোনালোক ফাৰ্ষ্ট অফ অল মই আপোনালোকক জনাই দিব বিচাৰো যে অৰুণোদয় আঁচনিৰ যি ৯,০০০ টকা সেই ৯,০০০ টকাটো আপোনালোকে কেতিয়া লাভ কৰিব বা কোনটো ডেটত আপোনালোকে লাভ কৰিব তাৰ পিছত মই আপোনালোকক জনাম যে অৰুণোদয় আঁচনিৰ বাবে আপোনালোকে নতুনকৈ যদি আবেদন কৰিব বিচাৰে কোনটো ডেটলৈকে আবেদন কৰিব পাৰিব বা আপোনালোকে ফৰ্মখন কেনেকৈ সংগ্ৰহ কৰি আপোনালোকে ক'ত যায় জমা দিব লাগিব বা ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব যেন প্ৰথমতে মই আপোনালোকক জনাব বিচাৰো যে অৰুণোদয় আঁচনিৰ যি ৯,০০০ টকাটো দিয়া হ'ব এই ডেটটো কিন্তু আগৰ যিটো ডেট আছিল সেই ডেটটো চেঞ্জ কৰা হৈছে আপোনালোকে সকলোৱে জানিছিল যে ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক এককালীনভাৱে একেলগে ৮,০০০ টকা প্ৰদান কৰা হ'ব সেই ডেটটো কিন্তু ইতিমধ্যে চেঞ্জ কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি কিন্তু আকৌ প্ৰেছ যোগে জনাই দিছে যে যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে ৪৫ লাখ কিমান হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলক কি কৰা হ'ব অহা 10 মাৰ্চৰ দিনাখন একেলগে ৯,০০০ টকা ৰাতিপুৱা 11 বজাৰ লগে লগে একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব গতিকে আপোনালোকে যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে এই ৯,০০০ টকাটো লাভ কৰিব 10 মাৰ্চৰ দিনাখন এতিয়া আহি গ'ল যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে এতিয়ালৈকে আবেদন কৰা নাই বা যিসকল নেকি আচলতে আবেদন কৰিব পাৰিব বা যিসকলে আবেদন কৰিছিল লিষ্টত নাম নাই সেইসকলে কেতিয়ালৈকে আবেদন কৰিব পাৰিব বা আপোনালোকে আবেদন কৰিব বিচাৰিলে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব তবে আপোনালোকে যিসকলে জানিব বিচাৰি আছিল যে অৰুণোদয় আঁচনিৰ আবেদনৰ লাষ্ট ডেট কিমান সেই বিষয়ে জনাম লগতে আপোনালোকে কিন্তু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব হেও মই জনাম তাৰ আগতে মই আপোনালোকক আৰু এটা সুখবৰ দিব বিচাৰো আপোনালোকে বহুত মানুহ এনেকুৱা আছে যিসকলে কি চৰকাৰী আঁচনিৰ সুবিধাসমূহ লাভ নকৰে সেইসকলে কি কৰিব পাৰিব বৰ্তমান সময়ত ঘৰত বহি কিন্তু প্ৰতিদিনে পাৰ্ট টাইম জব কৰি 2-3 ঘণ্টা কাম কৰি কিন্তু প্ৰতিদিনে 1,000 পৰা 2,000 3,000 টকালৈকে ইনকাম কৰিব পাৰিব আৰু মই অলৰেডি ইনকাম কৰি আছো আৰু মোৰ ইনকাম প্ৰুফটো প্ৰথমতে মই আপোনালোকক দেখুৱাই আছো প্ৰথমতে মোৰ ইনকাম প্ৰুফটো দেখুৱাইছো মই ট্ৰানজাকচন অপচনত ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক উইথড্ৰল অপচনত ইয়াতে চাওক কিমান টকা উইথড্ৰ কৰিছো 43,169 টকা মই উইথড্ৰ কৰিছিলো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এতিয়া মই মোৰ ইমেইলত আহি গৈছো ইমেইলত আহি আপোনালোকক দেখুৱাইছো ইমেইলটো মই ওপেন কৰি ইয়াতে চাওক মই ওপেন কৰিলো ইয়াতে চাওক যোৱাকালি কিন্তু মোৰ 43,169 টকা একাউণ্টত ক্ৰেডিট হৈছিল আপোনালোকে নিশ্চয় দেখিবলৈ পালে তো এইটো এটা সোশ্যাল মিডিয়া এপ যেনেকৈ ফেসবুক ইউটিউব ঠিক এনেকুৱা ধৰণৰ এপ আৰু ইয়াতে কিন্তু আপোনালোকে ইজিলি 100% ফ্ৰীত ইনকাম কৰিব পাৰিব আৰু মাত্ৰ এক মাহতে কিন্তু মই 43,169 টকা ইনকাম কৰিছিল নিশ্চয়কৈ আপোনালোকে দেখা পালে মোৰ ইনকাম প্ৰুফটো এতিয়া যেটো মই ইনকাম প্ৰুফ দেখুৱালো এটা কিন্তু কোনো ধৰণৰ ইনভেষ্টমেন্ট সাইট নহয় বা আপোনালোকে গেম খেলিব নালাগে ইয়াতে জাস্ট আপোনালোকে সোশ্যাল মিডিয়া এপ যেনেকৈ আপোনাৰ ইনষ্টাগ্ৰাম ফেসবুক বা ইউটিউব ঠিক এনেকুৱা ধৰণৰ এটা এপছ ইয়াৰ পৰা আপোনালোকে কিন্তু প্ৰচুৰ পৰিমাণে ইনকাম কৰিব পাৰিব এতিয়া কথা হল আপোনালোকে যদি ইনকাম কৰিব বিচাৰে তেনেক্ষেত্ৰত এই এপটোত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কেনেকৈ ইনকাম কৰিব ইনকাম হোৱা টকা কেনেকৈ উইথড্ৰ কৰিব এই সমূহ বিষয় লৈ মই অলৰেডি এটা ভিডিও বনাই ৰাখিছো আৰু সেই ভিডিও লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত দিম আপোনালোকে তাৰ পৰা চাই উঠি আপোনালোকে কিন্তু নিজে ৰেজিষ্ট্ৰেচন কৰি ইনকাম কৰা আৰম্ভ কৰিব পাৰিব এতিয়া বলক মই আপোনালোকক জনাই দি আছো যে আপোনালোকে কেতিয়ালৈকে এপ্লিকেশন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে লগতে আপোনালোকে যদি এপ্লিকেশন কৰিব বিচাৰে তেনেক্ষেত্ৰত ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব সব ৰঙল প্ৰথমতে মই আপোনালোকক জনাই দিব বিচাৰো যে অৰুণোদয় আঁচনিৰ আবেদনৰ কিন্তু কোনো ধৰণৰ নিৰ্দিষ্ট ডেট নাথাকে ঠিক আছে আপোনালোকে দেখিবলৈ পাইছে 2021 ৰ পৰাই 21 বা 19 ৰ পৰাই 2021 হয়তো হ'ব মোৰ ফাইনাল ডেটটো মনত নাই 21 ৰ পৰাই কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন চলি আছে প্ৰথমতে অৰুণোদয় হল অৰুণোদয় 2.0 হল এতিয়া অৰুণোদয় 3.0 আবেদন চলি আছে এতিয়া আপোনালোকে ফাৰ্স্ট অফ অল কি কৰিব লাগিব যে আপোনালোকৰ গাঁও পঞ্চায়তত আপোনালোকে খবৰ ল'ব যে আপোনালোকৰ গাঁও পঞ্চায়তত বৰ্তমানো অৰুণোদয় আঁচনিৰ আবেদনৰ ফৰ্মসমূহ জমা লৈ আছে নাই যদি তেখেতসকলে লৈ আছে তেনেক্ষেত্ৰত আপোনালোকে এতিয়াও জমা দিব পাৰিব আৰু যদি লৈ থকা নাই তেনেক্ষেত্ৰত আপোনালোকে জমা দিব নোৱাৰিব এতিয়া যদি আপোনালোকৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ফৰ্মসমূহ জমা লয় তেনেক্ষেত্ৰত আপোনালোকে ফৰ্মটো কেনেকৈ জমা মানে ফিল আপ কৰিব আৰু ফৰ্মৰ লিংক মই ভিডিওটোৰ ডেসক্ৰিপচনত দিম আপোনালোকে তাৰ পৰা ডাইৰেক্ট ডাউনলোডিং কৰি প্ৰিন্ট আউট কৰি আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব হেয়া মই এতিয়া আপোনালোকক দেখুৱাই আছো
বেংকল আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্টছ হ'ল আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব লগতে আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংকত একাউণ্ট থাকিব লাগিব এইকেইটা ডকুমেণ্টছ আপোনালোকৰ হাতত থাকিলে আপোনালোকে নিশ্চিতভাৱে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এতিয়া আপোনালোকে আবেদন কেনেকৈ কৰিব অৰ্থাৎ আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে জনাই দিছোঁ ইয়াৰ লগতে আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই বিষয়ে ভিডিঅ'টোৰ শেষৰ ফালে ক'ম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো প্ৰথমতে এইটো হ'ল ফৰ্ম আপোনালোকে ফৰ্মটো ডাউনলোড কৰিব বা আপোনালোকে ফৰ্মটো য'ৰ পৰা সংগ্ৰহ কৰিব সংগ্ৰহ কৰাৰ পিছত আপোনালোকে দেখিব লাগিব ফৰ্মখন এনেকৈ আহিছে সো এতিয়া চাওক আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব এতিয়া চাওক এপ্লিকেশ্যন ফৰ্ম ফৰ অৰুণোদয় 3.0 আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তো প্ৰথমতে আপোনালোকৰ প্ৰয়োজন হ'ব এক কপি ফটো এইটো সাইডত আপোনালোকে দেখিব লৈছে এটা আপোনালোকে ফটো লগাব লাগিব লগতে ফটোৰ ওপৰত দি আপোনালোকে ক্ৰছিং সিগনেচাৰ কৰিব লাগিব ওকে এতিয়া আপোনালোকে স্টেপ বাই স্টেপ ফৰ্মটো ফিল আপ কৰিব লাগিব এতিয়া চাওক প্ৰথমতে সোধাইছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিছে তেনেকৈ ইউজ কৰিব নকৰিব তাৰপিছত দ্বিতীয় অপশ্যনটোত ইয়াতে সোধা হৈছে যে আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰ আছে নাই অৰ্থাৎ ৰেচন কাৰ্ড নাম্বাৰ ইয়াতে আপোনালোকে বহাব লাগিব তাৰপিছত ইয়াতে আছে ডিষ্ট্ৰিক্ট আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম বহাব তাৰপিছত LSA অৰ্থাৎ আপোনালোকৰ বিধানসভা সমষ্টিৰ নামটো দিব লাগিব ওকে এই ডিটেইলছখিনি দিয়াৰ পিছত ইয়াতে আপোনালোকে দিব লাগিব এপ্লিকেণ্ট ডিটেইলছ অৰ্থাৎ আপুনি যোনজন ব্যক্তিৰ ফৰ্ম ফিল আপ কৰিছে বা যোনজনৰ বাবে এপ্লিকেশ্যন কৰিব সেইজনৰ ব্যক্তিৰ ডিটেইলছ দিব লাগিব তো প্ৰথমতে আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নেম অৰ্থাৎ মহিলাজনীৰ প্ৰথম অংশৰ নেমটো দিব আৰু ইয়াতে চাওক মিডিল নেম লাষ্ট নেম ইয়াতে মিডিল নেম নাই যদি নিদিব কিন্তু লাষ্ট নেমটো আপোনালোকে দিব লাগিব ওকে তাৰপিছত ইয়াতে আছে কেয়াৰ অফ ৱাইফ অফ অৰ ডটাৰ অফ ঠিক আছে যদি আপোনালোকৰ কেয়াৰ অফ হয় তেনে ক্ষেত্ৰত কেয়াৰ অফত দিব আৰু যদি ৱাইফ অফ অৰ্থাৎ স্বামীৰ নাম দিব বিচাৰিলে বিবাহিত মহিলাৰ ক্ষেত্ৰত ইয়াতে দিব আৰু অবিবাহিত মহিলাসকলৰ ক্ষেত্ৰত ডটাৰ অফত ক্লিক কৰি আপোনালোকে টিক লগাই আপোনালোকে ইয়াতে নামটো লিখিব লাগিব অৰ্থাৎ গাৰ্ডিয়ান নেমটো বা হাজবেণ্ড ফাদাৰ্ছৰ নেম আপোনালোকে লিখিব লাগিব তাৰপিছত ইয়াতে আছে জেন্ডাৰ আপোনালোকে মেল ফিমেল যেটো হয় আপোনালোকে এইটো দিব লাগিব এণ্ড ইয়াতে আপোনালোকে দিব আছে ডেট অফ বাৰ্থ আপোনালোকে দিব এতিয়া আপোনালোকে দিব লাগিব ইয়াতে বেংকৰ ডিটেইলছ ওকে এটা চাওক এড্ৰেছ ডিটেইলছ সৰি ইয়াতে আপোনালোকে দিব লাগিব এড্ৰেছ ডিটেইলছত আপোনালোকৰ ব্লকৰ নাম বা ইউএল নেম বা MSC নেম আপোনালোকে বহাব লাগিব তাৰপিছত ইয়াতে জিপি নেম বা BCDC নেম বা BDC বা ৱাৰ্ড নাম্বাৰ আপোনালোকে ইয়াতে নেমটো আপোনালোকে দিব লাগিব ওকে তাৰপিছত ইয়াতে আছে ভিলেজ নেম আপোনালোকৰ ভিলেজৰ নাম এণ্ড লোকেলিটি বা লেণ্ডমাৰ্ক আপোনালোকে দিব লাগিব মোবাইল নাম্বাৰ আৰু পিন কোড ইয়াতে বহাব হাউচ নাম্বাৰ ইয়াতে দিব আৰু থানাৰ নাম ইয়াতে একদম শেষত আপোনালোকে পুলিচ ষ্টেচন নামটো দিব লাগিব আৰু 3 নম্বৰ অপশ্যনত চাওক প্ৰাইভেটি হাউচ হোল্ড যেটো দেখিছে ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যেটো আপোনালোকৰ বাবে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে যোগ্য বা আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব আপুনি কোনটো কেটেগৰীৰ পৰা বিলং কৰি আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন সিলেক্ট কৰিব লাগিব যেনেকৈ উইন্ডো আছে দিব্যাংগজন আছে ডাইভৰ্স মহিলা আছে ওমেন AY বেনিফিচিয়াৰী আছে তাৰপিছত আনমেৰিড ওমেন আছে ৰেজিষ্টাৰ্ড ওমেন লিভিং ইন গভৰ্ণমেণ্ট ৰেজিষ্টাৰ ওল্ড এজ হোম ইনষ্টিটিউটেড আছে অৰ্থাৎ যিসকল নেকি বৃদ্ধাশ্ৰমত আছে সেইসকল তাৰপিছত ইয়াতে আছে যিসকলৰ নেকি 2 লাখ অৰ্থাৎ হাউচ হোল্ড ইনকাম লেছ দেন 20 লাখ এনুৱেল যিসকল নেকি 2 লাখতকৈ কম ইনকাম সেইসকল বা ডেষ্টেড ওমেন লিভিং অন এলম এনেকুৱা এই যি কেইটা অপশ্যন দেখিবলৈ আছে ইয়াৰ পৰা যিকোনো অপশ্যন এটা আপোনালোকে সিলেক্ট কৰিব লাগিব বা আপোনালোকে যিকোনো কেটেগৰীৰ পৰা বিলং কৰিব লাগিব তেতিয়াহে অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব ইয়াতে আহি গৈছে আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ আপোনালোকে দিব লাগিব যেনেকৈ বেংকৰ নেম বেংকৰ একাউণ্ট নাম্বাৰ বেংকৰ নেম ব্ৰাঞ্চ নেম IFSC কোড তাৰপিছত ইয়াতে বেংকৰ পাছবুক আছে নাই আপোনালোকে এইটো ইউজ কৰিব আৰু বেংকৰ পাছবুকখন ফটো মাৰি দি দিব লাগিব অৰ্থাৎ ফটো ষ্টেট কৰি দিব তাৰপিছত ইয়াতে কনসেন্ট আৰু সেল্ফ ডিক্লাৰেশ্যন ইয়াতে আপোনালোকে আধাৰ নাম্বাৰ বহাব লাগিব আৰু তাৰপিছত ইয়াতে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰটো বহাব আৰু ইয়াতে সেল্ফ ডিক্লাৰেশ্যন ইয়াতে আপোনালোকে ইউজ কৰিব এণ্ড আপোনালোকে তলত চাওক আপোনালোকে দেখিবলৈ সিগনেচাৰ এটা আপোনালোকে ইয়াতে সিগনেচাৰ মাৰিব লাগিব আৰু একদম শেষত আপোনালোকে দেখিবলৈ পাব স্বঘোষণা অৰুণোদয় 3 বাবে ইয়াতে আপোনাৰ নাম আৰু বয়স ঠিকনা ৰেচন কাৰ্ডৰ নাম্বাৰ এহেমো দি আপোনালোকে জাষ্ট তলত একদম তলত আহিব আৰু ইয়াতে আপোনাৰ তাৰিখ আৰু সিগনেচাৰ কৰি আপোনালোকে এই ফৰ্মটো কিন্তু লগত জমা দিব লাগিব অৰ্থাৎ 3টা ফৰ্ম আপোনালোকে কি কৰিব লাগিব একেলগে জমা দিব লাগিব আশা কৰোঁ আপোনালোকে নিশ্চয় সকলো বিষয়বস্তু দেখা পালে অৰুণোদয় ফৰ্ম কেনেকৈ ফিল আপ কৰিব বা কেনেকৈ ডাউনলোড কৰিলে সকলো বুজাই দিছোঁ ইয়াৰ পিছতো যদি কোনো ধৰণৰ কনফিউজন থাকে কোনো ধৰণৰ অসুবিধা থাকে নিশ্চয় কমেণ্টত জনাব পাৰে মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আজিলৈ মানে জয় কম